হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড়ত। ৰাজগড়ৰ সোণাজুলিৰ পৰা ৰামপুৰ চাৰিআলি সংযোগী যিটো গুৰুত্বপূৰ্ণ পথ, এই পথটোৰ মাজেৰে বৈ যোৱা সোণাজুলি নদীৰ এখন পকী দলঙৰ ওপৰত মই উপস্থিত আছোঁ। ইতিমধ্যে দলংখন বিগত 10 বছৰমানৰ পূৰ্বে এটা মূৰৰ এটা অংশ ছিঙি লৈ গৈছিল। তাৰ পৰৱৰ্তী সময়ত ৰাইজে যথেষ্ট কষ্টৰে পথছোৱাৰে যাতায়াত অব্যাহত ৰাখিছিল, কিন্তু শেহতীয়াকৈ বিগত বৰ্ষৰ বানত নদীখনে দলংখনৰ সম্পূৰ্ণ এটা মূৰ ছিঙি লৈ গুচি যায়। মই কেমেৰা সহযোগী পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। দলংখনৰ এটা মূৰ যদিও ছিঙি আছিল, ব্যৱহাৰ হৈ আছিল, কিন্তু শেহতীয়াকৈ বিগত বাৰিষাৰ বানত বিপৰীত মূৰটো সম্পূৰ্ণ ছিঙি লৈ গুচি যায় আৰু নদীখন দলংখনৰ এটা মূৰেৰে বৈ আহিলে আৰু তাৰ ফলত এতিয়া অঞ্চলটোৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে দলংখনৰ এটা মূৰ সম্পূৰ্ণ এতিয়া উন্মুক্ত। স্থানীয় লোকসকল আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে? হয়, দেখিয়ে আছে আপোনালোকে, আমাৰ এইটো একেবাৰে অতি একদম প্ৰয়োজনীয় পথ। ৰামপুৰ চাৰিআলিৰ পৰা সোণাজুলি চেণ্টাৰলৈ সংযোগী পথ এইটো। ইয়াতে সোণাজুলি এতিয়া জংঘল ৰিজৰ্ট বুলি এখন ডাঙৰকৈ ৰিজৰ্ট বনাইছে। তাতে কাষতে ডাঙৰ এখন ফেক্টৰী আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে অৰুণাচলৰ যেনিবা। ইয়াৰ পৰা চাহৰ ফেক্টৰীত আমাৰ অসমৰ যিসকল চাহ খেতিয়ক আছে তেখেতসকল চাহ অনা নিয়া কৰা এইটো এই পথেৰে অহা যোৱা কৰা খুব একদম দৰকাৰী পথ আছিলে এইটো। আৰু আজিৰ পৰা প্ৰায় 10 বছৰ আগত এখন দলং বনিছে। তাৰ 2 বছৰমানৰ পিছতে এটা ছাইড ছিঙি গ'ল, সিটো ছাইড ছিঙিছিলে। তাৰপিছত আকৌ আজি একেৰাহে 3-4 বছৰৰ পৰা গৰাখহনীয়া হৈ এই ছাইডটো ছিগি একেবাৰে সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ গ'ল। এতিয়ালৈকে আমি বহুতবাৰ ইয়াত ডিপাৰ্টমেণ্টৰ মানুহ বহুতবাৰ আহিছে, PWD ডিপাৰ্টমেণ্টৰ মানুহো আহিছে, চৰকাৰ বিভাগীয় কৰ্তৃপক্ষও বহুতবাৰ আহিলে। মানে আহি পেলাই ঢাক ঢোল বজাই চৰকাৰখনেও মানে বিভিন্ন ধৰণৰ আঁচনি দিম বুলি কয়, সেই মাথাউৰি বনাই দিয়াৰ কথা কয়, শিলৰ বান্ধ বনাই দিয়াৰ কথা কয়, বা বিভিন্ন ধৰণে কামটো কৰি দিম বুলি মানে আমাক আহি পেলাই কৈ থৈ আভুৱা বাঢ়ি থৈ যায়, কিন্তু আজিলৈকে এই কামটো হৈ উঠা নাই। এতিয়া আমাৰ ইয়াৰ পৰা প্ৰায় মোটামুটি প্ৰায় 4খন স্কুল, আপুনি সোণাজুলি মধ্য ইংৰাজী বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, ইফালে সোণাজুলি আপোনাৰ 2খন আছে, এখন জনজাতীয় বিদ্যালয়, আকৌ সোণাজুলি প্ৰাথমিক বিদ্যালয় বুলি 4খনকৈ স্কুলৰ ল'ৰা ছোৱালী এইফালৰ পৰা মোটামুটি 150-200 ল'ৰা ছোৱালী অহা যোৱা কৰে 4খন স্কুললৈ। সেইখিনি ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈ এইফালৰ পৰা নোৱাৰে। এতিয়া প্ৰায় 4.5 কিলোমিটাৰমান দূৰেদি ঘূৰি আহি আপোনাৰ স্কুল যাবলগীয়া অৱস্থা হৈ আছে। আজিলৈকে কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ কাম হাতত নলয়। আপোনালোকে ইয়াত দেখিছে ND24 আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। আমাৰ সকলোতে কৈ থাকে, পেপাৰে পত্ৰে সকলোতে ওলাই থাকে যে এখন বৰ ধুনীয়া চৰকাৰ এখন অসমত চলি আছে। সেই চলি থকা চৰকাৰখনক আমি কি বুলি ক'ব? এতিয়া চাওক, পঞ্চায়ত ইলেকশ্যন সমাগত, একদম খুব বেছি দিন নাই, পঞ্চায়ত ইলেকশ্যন আহি পাওঁ অৱস্থা হৈ আছে। তেতিয়ালৈকে এই ৰাস্তাটো নহ'ল আৰু ইমান কোটি টকা খৰচ কৰা এই দলং এখন বা ইয়াতে এনেকৈ ধৰণে পুতলাৰ দৰে সজাই থোৱাটো কি কামত আহিব? ওলমি আছে দলংখন দুইটা চাই, এইটো চাই মোটামুটি 50 মিটাৰ ছিগিলে, সিফালে আপোনাৰ 10 মিটাৰমান ছিগিলে। তথাপিতো ইয়াত 2-এটা ল'ৰা ছোৱালী এনেকৈ ধৰণে অহা যোৱা কৰি আছিলে একেবাৰে লাষ্ট সময়লৈকে। এতিয়া এনেকুৱা হৈছে ইয়াত মানে মানুহটো অহা যোৱা কৰিব নোৱাৰে, গৰু ছাগলীও নোৱাৰে। কিন্তু ৰাতি কি হৈছে গম পায়নে? আজিৰ পৰা প্ৰায় ঠিক 15-20 দিনমানৰ আগত এটা ডাঙৰ ঘটনা হৈছে ইয়াতে। ইয়াত দলঙৰ তলতে ক'ৰবাৰ পৰা 2জনমান মানুহ আহি পেলাই বসবাস কৰি আছিলেহি। ঘৰ দুৱাৰ তেখেতসকলৰ নাই। ওচৰতে এই খেতি কৰিছিলে, এই কাষতে, ইয়াত দলঙৰ কাষতে মানে শাক পাচলি খেতি কৰা মানুহ এজনক ৰাতি একদম মাৰ্ডাৰ কৰিছে। অৱস্থা নমৰিলে, মানুহজন বাচি আছে, প্ৰায় 5 ঠাইত ঘাপ মাৰি কাটিছে, এনেকুৱা ধৰণৰ হয়। আৰু এতিয়া আপোনালোকে দেখিছে সামগ্ৰী পৰিৱেশটো দলঙৰ ওপৰত মানে মোটামুটি বিয়েৰ খায়, কোনোবাই মদ খায়, কোনোবাই আহি পেলাই চিপছ খায়, চিগাৰেট, বিড়ি, তিৰংগা আদি জাতীয় বস্তু খাই লৈ এই দলঙৰ ওপৰতে ৰাতি প্ৰায় 11-12টালৈকে হুলস্থুল কৰি থাকে। পুলিচক জনোৱা হয়, VDPক জনোৱা হয়, সকলোকে জনায়। যদিও 2-এদিন কেতিয়াবা আহি পেলাই সদায়তো আহি পেলাই ইয়াত মানুহ ৰৈ থাকিব নোৱাৰে। যদি ৰাস্তাটো যদি দলংখন 2টো ছাইডৰ পৰা মাটি যদি থাকিলেহেঁতেন, মানুহ অহা যোৱা কৰি থকা ব্যৱস্থা হৈ থকা হোৱা হ'লে এনেকুৱা পৰিৱেশ এটা সৃষ্টি নহ'লেহেঁতেন। এতিয়া কি হৈছে, এইটো অকল আড্ডাৰ স্থলী হৈছে। ৰাতি বহুত জোৰকৈ চিঞৰ বাখৰ কৰে, উকি মাৰে, বৰ বেয়া মাতি চিঞৰ বাখৰ কৰি থাকে। সদায় সেই আমি মানে কি হয়, সদায় আহি খেদা কুৰা কৰি থাকিবলগীয়া হয়। আৰু সদায়টোতো আমাৰ নিজৰ এটা পৰিয়াল আছে, কোনোবাই তেনেকৈ যদি আমাকো যদি ঘাপ মাৰি দিয়ে, তেতিয়াহ'লে ইয়াৰ দায়িত্বটো কোনে ল'ব? কোনোতো নলয়, চৰকাৰেতো ইয়াৰ দায়িত্বই নলয়। গতিকে চৰকাৰে দলংখনকে বনাই দিব ব্যৱস্থা নাইকিয়া হৈ আছে। এইখিনি এনেকুৱা কিছুমান দায়িত্ব কোনে ল'ব? এনেকুৱা কিছুমান আমি মানে চৰকাৰক অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।